প্ৰথম কথা হ'ল যে আমি বৰ্তমান টেঙা ৰোপণ শস্য গৱেষণা কেন্দ্ৰ যিটো অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত এটা অনুষ্ঠান তিনিচুকীয়াত অৱস্থিত আমি টেঙা ৰোপণ শস্য গৱেষণা কেন্দ্ৰৰ তত্ত্বাৱধানত তিনিচুকীয়া জিলাত দুটা FPC গঠন কৰা হৈছে FPC সম্পৰ্কে হয়তো ইতিমধ্যে সকলো অৱগত হৈছে যে ফাৰ্মাৰসকলক কৃষকসকলক একত্ৰিত কৰি তেওঁলোকৰ উৎপাদিত সামগ্ৰীখিনি এটা যাতে উপযুক্ত বজাৰ লাভ কৰিব পাৰে আৰু যে কৃষকৰ তথা গোটেই এটা তেওঁলোকৰ উপাৰ্জন বৃদ্ধি হয় আৰু গ্ৰাম্য অৰ্থনীতি যাতে সবল হয় আৰু লগতে যাতে গ্ৰাম্য অঞ্চলত নিয়োগৰ সুবিধা বৃদ্ধি পায় সেই উদ্দেশ্যৰ আগত ৰাখি যেটো ভাৰত চৰকাৰৰ এটা অভিলাষী আঁচনি সকলোৱে জানে যে গোটেই ভাৰতবৰ্ষতে 10,000 FPC গঠন কৰা এটা আঁচনি সেই আঁচনিৰ অধীনতে আমি আচলতে তিনিচুকীয়া জিলাত দুটা FPC গঠন কৰিছোঁ এই নদিহিং চাইট্ৰাছ FPC ডিৰাক মুখ অঞ্চলত মুখ্য কাৰ্যালয় হিচাপে গোটেই চৈখোৱা ব্লক সামৰি আৰু আন এটা আমাৰ আছে মাঘেৰিটা ব্লকত উদয় ভাস্কৰ FPC হিচাপে গতিকে ইতিমধ্যে আমাৰ এই যেটো নদিহিং চাইট্ৰাছ FPC ইয়াৰ যাৱতীয় কাম সকলো হৈ গ'ল ইতিমধ্যে চৰকাৰীভাৱে ইয়াৰ পঞ্জীয়নো হৈ গ'ল এতিয়া ইয়াৰ মূল উদ্দেশ্য সকলোৱে জানে যে এই অঞ্চলটো যেটো চৈখোৱা অঞ্চলটো টেঙাৰ কাৰণে বিখ্যাত বিশেষকৈ নেমু টেঙাৰ ক্ষেত্ৰত যথেষ্ট বিখ্যাত কিন্তু ইয়াত নেমু টেঙা যথেষ্ট উৎপাদন হয় যদিও কৃষকসকলে ইয়াৰ উচিত মূল্য লাভ কৰিব নোৱাৰে ইতিমধ্যে আমি জানিব পাৰোঁ যে কৃষকসকলে অতি কম মূল্যত মানে এটকাতকৈও কম মূল্যত তেওঁলোকে নেমুখিনি বিক্ৰী কৰিবলগীয়া হয় আৰু কিছুমান বজাৰৰ অভাৱত ইয়াতে পৰি নষ্ট হৈ গুচি যায় গতিকে যদি FPCটো ফৰ্ম কৰা হয় যেতিয়া কৃষকসকল একত্ৰিত হ'ব তেতিয়া তেওঁলোকৰ উৎপাদিত যিখিনি নেমু টেঙা সেই নেমুখিনি তেওঁলোকে একত্ৰিত কৰাৰ সুবিধা হ'ব আৰু FPCৰ জৰিয়তে সেইখিনি পিছত ভেলু এডিশ্যন বা গ্ৰেডিং কৰি আমি বাহিৰৰ বজাৰলৈ নিব পাৰিম বাহিৰৰ বজাৰলৈ নিয়াৰ উপৰিও আমি এইখিনি প্ৰচেছিঙৰ ব্যৱস্থা কৰিব পাৰিব আল্টিমেটলি গোটেই অঞ্চলটোৰ কৃষকসকল উপকৃত হ'ব গতিকে মুখ্য উদ্দেশ্য সেইটোৱেই আৰু আমি ইতিমধ্যে এই অঞ্চলত যথেষ্ট সজাগতা সভা অনুষ্ঠিত কৰিছোঁ আজিও আমি এখন সজাগতা সভা অনুষ্ঠিত কৰিছোঁ ইয়াত আমি কৃষকসকলৰ উৎসাহ দেখিছোঁ আমি তেওঁলোক নিশ্চয় আগবাঢ়ি আহিব আৰু ইয়াৰ উপৰিও নেমু টেঙা যিটো ইতিমধ্যে অসমৰ মানে ৰাজ্যিক ফল হিচাপে ঘোষণা কৰা হ'ল গতিকে ইতিমধ্যে চৰকাৰেও ইয়াত গুৰুত্ব আৰোপ কৰিছে আমি আশা ৰাখিছোঁ যে এই অঞ্চলটোৰ গোটেই চৈখোৱা অঞ্চলত এই নেমু টেঙাৰ এটা বিপ্লৱ হ'ব আৰু ইয়াৰ জৰিয়তে আমাৰ কৃষকসকল যথেষ্ট উপকৃত হ'ব পাৰিব আজি আমি আহিছিলোঁ অসম কৃষি বিশ্ববিদ্যালয়ৰ যেটো আমাৰ গেলাপুখুৰী তিনিচুকীয়াৰ গেলাপুখুৰীস্থিত টেঙা আৰু প্লেণ্টেশ্যন ক্ৰপ বা ৰোপণ শস্য গৱেষণা কেন্দ্ৰ আমি এটা আজি FPC যেটো আমাৰ ফাৰ্মাৰ্ছ প্ৰডিউচাৰ কোম্পানী তাত এৱাৰনেছ প্ৰগ্ৰাম যাতে কৃষকসকলক আমি আমাৰ এইটো অঞ্চলত যেটো আমাৰ কাজি নেমুৰ খেতি আৰু আপোনালোকে শুনি নিশ্চয় ভাল পাইছে যে কাজি নেমুটো আমাৰ জাতীয় ফল হিচাপে ঘোষণা কৰিলে চৰকাৰে গতিকে আমি এই বিষয়ত কেনেকৈ আমাৰ কৃষকসকল লাভান্বিত হয় কেনেকৈ কৃষিক আমাৰ নেমু টেঙা খেতিটো ব্যৱসায়িক ৰূপ দিব পৰা যায় সেই বিষয়ে আমি কৃষকসকলক একগোট কৰি এটা এৱাৰনেছ প্ৰগ্ৰাম তেখেতসকলক আমি এটা জনাব খুজিছোঁ যে কৃষিটো আমি কেনেকৈ ব্যৱসায়িক ভিত্তিলৈ লৈ যাব পাৰোঁ আৰু আমাৰ ৰাজ্যৰ লগতে দেশৰ লগতে বিশ্বত যাতে আমি প্ৰতিষ্ঠা লাভ কৰিব পাৰোঁ এই যে কথা এটা হয় কৃষকসকলে উচিত মূল্য নাপায় বুলি কয় আচলতে যি নেমু উৎপাদন হয় এই কাৰ্যত হয় এই ক্ষেত্ৰত কিবা ব্যৱস্থা গ্ৰহণ কৰা হ'ব এইটো অলপ হয় কিন্তু আমি হিচাপ কৰি চাইছোঁ ইকনমিক্সটো যদি চাওঁ আমি কৃষকসকল লোকচানত নাযায় কিন্তু কিছুমান বছৰ কোনোবা সময়ত খুব বেছিকৈ লাভান্বিত হয় প্ৰাইচটো বেছিকৈ পায় আৰু কিছুমান টাইমত যেতিয়া ছাপ্লাই বেছি হয় সেইটো টাইমত আমাৰ প্ৰাইচটো কমি যায় কিন্তু ওভাৰঅল আমি যদি চাওঁ যে ইকনমিকেলি যথেষ্ট ভায়েবল মানে আমাৰ কাজি নেমু খেতি তথাপি আমাৰ যিহেতু আমাৰ আৰু কিছুমান অৰ্গেনাইজ কৰিবলৈ আছে যেনেকৈ আমাক কোল্ড ষ্ট'ৰেজ লাগে পেকেজিং টেকনিক লাগে প্ৰচেছিং লাগে সেই কামখিনি যদি আমি বাকী যিবিলাক আমাৰ ভাল ইণ্ডাষ্ট্ৰিয়েল ফৰ্মলৈ নিব পাৰোঁ তেতিয়া আমাৰ কৃষকসকল আৰু লাভান্বিত হ'ব